তো বন্ধুসকল কালি মই আহিলোঁ গুৱাহাটীৰ পৰা বৰপেটা আৰু গুৱাহাটীৰ পৰা বৰপেটা আহি মোৰ চাইকেলখনৰ স্পৰ্কবিলাক অলপমান ঢিলা হৈ গ'ল আৰু সেইকাৰণে আজি মই স্পৰ্কবিলাক টাইট কৰি আছোঁ আৰু এইখন দোকানতে কাম চলি আছে আৰু আপোনালোকক দেখুৱাই আছে চাওক কাম চলি আছে এইখন বহুত পুৰণা দোকান আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইখন দোকান আছিল বহুত পুৰণা তো বন্ধুসকল মোৰ চাইকেলখন যোনখন দোকানত ঠিক কৰি আছোঁ এই দোকানখন আৰু এখন বেলেগ দোকান আছে সেই দোকানখন এই দুখন দোকানে বৰপেটাৰ বহুত পুৰণি দোকান আৰু মোৰ লগত আছে খুৰা আৰু এই দোকানৰ মালিক খুৰা আপোনাৰ দোকানখন কিমান বছৰ হ'ল 55 বছৰ টোটেল 55 বছৰ আপনি কিমান বছৰৰ পৰা দোকান চলাইছে চলি আছে ন আমাৰ বৰপেটাত চাইকেলৰ 80 বছৰ কংগ্ৰেছ বঢ়িয়া পুৰা 80 বছৰ হয় নিচিনা লাগে নে আপোনাক সঁচা কথা ক'লোঁ মইতো 65 মান বুলি ভাবি আছিলোঁ সঁচাই তো বন্ধুসকল আমাৰ খুৰা হৈছে 80 বছৰ আৰু মই ভাবি আছিলোঁ 65 মান হৈছে কিন্তু সঁচা কৰি খুৰা 100 বছৰ ক্ৰছ কৰিব লাগিব আপুনি 100 বছৰ ক্ৰছ কৰিব লাগিব আমাৰ বৰপেটাত চাইকেলৰ চাহিদা কেনেকুৱা খুৰা আছে ন চেল হয় তামাম সব সাইকেল সেল হয় আজিকালি মানুহে দোকান বহুত তো সেইকাৰণে ধৰবা নৰে খান কেমেন বিক্রি হয় দোকান বহুত না আৰু এটা গ্যারিং দেখে তো বন্ধুসকল সিদিনাখন মই গুৱাহাটীত সুধিছিলোঁ যে ৰিং ফাঁচ কৰিলে সিহঁতক লাগে 700 টকা আৰু যোনটো এতিয়া গিয়াৰ আছে গিয়াৰ কেলিভাৰটো এইটো কেলিভাৰ বুলি কয় ন গিয়াৰ কেলিভাৰটো টিউনিং কৰি দিওঁতে সিহঁতক লাগে 500 টকা আৰু ইয়াত মাত্ৰ কিমান খুৰা গিয়াৰ টিউনিং কৰি দিলে কিমান লয় আপোনালোকে 150 টকা লয় চাওক 350 টকা কমত ৰাখে আৰু এইটোত কিমান লয় ৰিপেয়াৰিং কৰিলে টাইট কৰিলে দুটা চাকাত মাত্ৰ 100 টকা লয় চাওক গুৱাহাটী দালাল কিমান পইচা লয় পুৰা আপোনাৰ 80 বছৰ বয়স কিন্তু 80 বছৰ বয়সত আপোনাৰ কম বয়সত নিচুকা হৈছে কিন্তু আপোনাৰ মেইন ৰাজটো কি ৰহস্যটো কি ৰহস্য মানে আপুনি কি বস্তু খায় আৰু আপোনাৰ এক্সাৰসাইজ দিনত কিমান এক্সাৰসাইজ কৰে ৰাতিপুৱা 5:30 উঠি ঘৰত কাম কৰি থাকো না কালি খৰি কাটছো আজিও খৰি কাটছো অলপ এবাৰ কাম কৰি থাকো এনেই বহি নাছো আপুনি ব্যৱস্থা নাখায় না নাই সেইকাৰণে আপোনাৰ বডিটো ভালে হয় মই একোৱে নাখাওঁ তামোল বিদেশী চাওক বন্ধুসকল এনেকুৱা মানুহ আজিকালি পাব কাৰণে টানে সঁচা কথা ভাল লাগিল খুৰা আমিতো ইমান বছৰ নাথাকিমেই ন মই সঁচাই নাখাওঁ ভালেই চব বন্ধুসকল এনেকুৱা মানুহ পাব কাৰণে আজিকালি বহুত টান এতিয়া চকাৰ ৰিং বাজ হৈ গ'ল স্প্ৰক টাইট হৈ গ'ল আৰু ইয়াত বাকী আছে গিয়াৰটো ঠিক কৰাৰ কাৰণে তো বাকী গিয়াৰৰ কামখিনি কৰি ল'ব আমাৰ খুৰাহঁতে টিউনিং কৰা হৈ গ'ল ধুনীয়াকৈ টিউনিং কৰি দিলে আৰু 1 নম্বৰ গিয়াৰত উঠা নাছিলে যেতিয়া চাইকেলখন আনিছিলোঁ তেতিয়া ধুনীয়াকৈ 1 নম্বৰ গিয়াৰটো উঠিলে বাকী টেনশ্যন নাই লাগি খুৰা খুৰা কিমান বছৰ হ'ল চাইকেল কামত 15 বছৰ 40 বছৰ হা 40 বছৰ হ'ল না টেনশ্যন এটা দূৰ হ'ল কালি যদি চাইকেল লৈ কিনে যাব লাগিব ইমান দূৰ সেইকাৰণে কামখিনি কৰি ল'লোঁ চাইকেলৰ কাম কমপ্লিট হৈ গ'ল আৰু এতিয়া হাৱা দি কিনে মই ধুনীয়াকৈ পইচা প্ৰেৰণ কৰি যাব লাগে বঢ়িয়া কৰি ঘৰত ভাত চাত খাই কিনে আজি দিনটো থাকিম আৰু কালি যাব লাগিব
তো বন্ধুসকল চাইকেলৰ কাম কমপ্লিট হৈ গ'ল এতিয়া যাওঁ ঘৰলৈ বহুত টেনশ্যন এটা দূৰ হ'ল এইটো কোৱালিটি চাইকেল ষ্ট'ৰ ইয়াত যদি আহে আপোনালোকে অলপ কম দামতে চাইকেল পাই যাব তো বন্ধুসকল চাইকেলৰ কাম হৈ গ'ল আৰু এতিয়া মই আছোঁ মোৰ বৰপেটা বজাৰত ধুনীয়াকৈ গৈ আছোঁ সেইখিনিয়ে চাইকেল ৰিপেয়াৰিং কৰিলোঁ এটা ভিডিঅ' বনালোঁ মানে চাইকেলৰ ইয়াত বহুত কম দামতে পায় বস্তুবিলাক মোৰ মাত্ৰ 300 টকা লাগে 350 টকা হৈছিলে 50 টকা কমাই ৰাখিলে ইয়াৰ টিউনিং কৰোঁতে 150 টকা লয় আৰু ৰিং পাছ মাৰিলে 200 টকা আৰু গুৱাহাটীত ৰিং পাছ মাৰিলে 600 টকা লাগে আৰু ইয়াত মাত্ৰ 200 টকাৰে পৰি দিলে মোক চাইকেলখন যেতিয়া ৰিপেয়াৰিং কৰি আনিলোঁ ধুনীয়াকৈ এতিয়া চলাই কিনে অলপ বহুত ভাল লাগিছে আৰু মোৰ নতুন কাম চলি আছে বৰপেটাত টাউনতে এইবিলাক চব সেইখিনি ৰোহা চোৱা কিবা লগাই আছে আৰু এনেকৈ অলপ ভাল লাগে দেখোন যিহেতুকে আমাৰ নিজৰ আহি পাই গ'লোঁ ঘৰ আৰু চাইকেলৰ কাম সম্পূৰ্ণ হৈ গ'ল তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া বাই বাই